প্ৰধান শিক্ষকৰ ইনচাৰ্জ এতিয়ালৈকে দিয়া নাই আৰু যদিও দিছে ডিপাৰ্টমেণ্টেলি আমি গম নাপাওঁ কাৰণ তাৰ পিছৰ পৰাই স্কুল বন্ধ বিহুৰ বন্ধ চলি আছে তেওঁ এজন সহকাৰী শিক্ষক ক্লাছ টিচাৰ নহয় মানে শিক্ষা মানে আমিও সেইটো গৈছিলোঁ তদন্ত লৈছে নলৈছে সেইটো সিহঁতৰ বেপাৰ কিন্তু যেতিয়া মিডিয়াৰ পৰা আহিছে মিডিয়াৰ পৰা অহাৰ পিছত নিউজ যেতিয়া বাজিছে ডিপাৰ্টমেণ্টেলি তাক ছাছপেণ্ড কৰিছে আমি ডিপাৰ্টমেণ্টেলিও গৈছিলোঁ ৰাইজৰ হৈ আমি ডিপাৰ্টমেণ্টেলৰ ডিৰেক্টৰৰ লগত কথা পাতিছোঁ তাৰপিছত DIৰ লগত কথা পাতিছোঁ আৰু বিভিন্ন কৰ্তৃপক্ষৰ লগত আমি কথা পাতিছোঁ ইয়াৰ মাজত এই প্ৰীতিলতাৰ কমপ্লেইনটো অহাৰ পিছত আমাৰ মেজিষ্ট্ৰেটৰ তদন্তলৈ আহিছিল তেওঁ ভৰিৰ ওপৰত ভৰি দি সদায় থাকে নিজকে দামভলি মাৰি থাকে কাকো কোনো সন্মান নিদিয়ে চিনিয়ৰ জুনিয়ৰ কাকো কোনো সন্মান নিদিয়ে গতিকে মই ক'ব বিচাৰিছোঁ যে এজন শিক্ষাৰ্থীৰ কাৰণে এজন টিচাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে নষ্ট নহয় আৰু আমাৰ প্ৰতিষ্ঠানটো যাতে কি কয় সুন্দৰকৈ পৰিচালনা কৰিব পাৰে এইটো আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ বৰ্তমান নিয়ম মতেতো চলাই নাই কাৰণ আমি যেতিয়া ছাছপেণ্ড হ'ল টিচাৰজনে ছাছপেণ্ড হওঁতে মানে এই আমাৰ যে হেড প্ৰধান শিক্ষকজন আছে সি সদায় নিয়মিতকৈ আগত যায় সকলৰ আগতে তেখেতে উপস্থিত থাকে স্কুলত আমাৰ চকীদাৰজনেও গম পায় চকীদাৰো আছে শুনিব পাৰে সি যায় সি এইবিলাক কথা কোৱাৰ কাৰণে এছিষ্টেণ্ট টিচাৰৰ ওচৰত অলপ বেয়া হৈছে আৰু লগতে তেখেতে অলপ ফুল্লি ষ্ট্ৰিক্টলি ডেভেলপ কৰি আছে কাৰণ তেখেতে আমি চাই আছোঁ আমাৰ গাঁৱৰে মানুহ তেখেতে বেঞ্চাৰৰ পৰা খাটি স্কুলখন এই পৰ্যায়ে লৈ আহিছে সি বহুত পৰিশ্ৰম কৰিছে গতিকে তেওঁৰ বিষয়ে যদি মানে আমি ক'ব বিচাৰোঁ যদি কোনো ধৰণৰ কমপ্লেইন আছে তেনেহ'লে ডিপাৰ্টমেণ্টেলি তদন্ত কৰি তেখেতকো পানিছমেণ্ট দিয়ক আমাৰ একো ক'ব লগা নাই কিন্তু তেখেতৰ হেতালিৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ যাতে কোনো ধৰণৰ বিঘ্ন নঘটে ধৰি আমি চাই আছোঁ অনন্তকুটি স্কুলত টিচাৰসকলৰ মাজত এটা কাজিয়া চলি আছে এই কাজিয়াখনে আমাৰ উঠি অহা প্ৰজন্মৰ জীৱনটো ধ্বংস কৰি আছে এই স্কুলখন আছিল দুখন স্কুল এখন হ'ল অনন্তকুটি প্ৰাথমিক বিদ্যালয় আৰু এখন আছিল অনন্তকুটি মধ্য ইংৰাজী বিদ্যালয় এই দুখন স্কুল দুটা ঠাইত আছিল কিন্তু ডিপাৰ্টমেণ্টেলি কিবা অসুবিধাৰ কাৰণে সেইটো ইমিগ্ৰেশ্যন কৰাৰ পিছত দুটা স্কুলে একেলগে কৰিলে একেলগে কৰাৰ পিছত আগৰ যিজন হেডমাষ্টাৰ আছিল তেওঁৰ দায়িত্বটো ডিপাৰ্টমেণ্টে ME স্কুলৰ হেডমাষ্টাৰক দিলে সেইটোৰ কাৰণে সেই যে যিজনী শিক্ষাৰ্থী আছিল তেওঁ প্ৰীতিলতা অধিকাৰী তেখেতে স্কুলত ঠিকমতে সময়মতে নাহে স্কুলৰ শিক্ষাৰ পৰিৱেশটো বিনিষ্ট কৰি আছে প্ৰধান শিক্ষকৰ কথা নুশুনে তাৰপিছত SMCৰ কথা নুশুনে সিহঁতে কৈ থাকে যে SMCখন অবৈধ যদি SMCখন অবৈধ তেনেহ'লে কিয় এই SMCৰ মাধ্যমেদি মিড ডে মিল চলি আছে গতিকে মই আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে যি দোষী তাক শাস্তি বিহিব লাগে ডিপাৰ্টমেণ্টেলি আৰু প্ৰীতিলতা অধিকাৰীক ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে অতি শীঘ্ৰে আমাৰ যে হেডমাষ্টাৰজন আছে সি অলপ ষ্ট্ৰিক্ট কেতিয়াবা আমাৰ এইখন আপোনালোকে জানে 2 নম্বৰ ৱাৰ্ড এই 2 নম্বৰ ৱাৰ্ডৰ পৰা কোনোবাই যিটো পৰ্টেল আছে এটেণ্ডেঞ্চ পৰ্টেল এই পৰ্টেলটোত কোনোবাই বজাৰৰ পৰা পৰ্টেল দি দিয়ে কি কয় এটেণ্ডেঞ্চ দি থাকে কোনোবাই ঘৰত বহিয়ে এটেণ্ডেঞ্চ দি থাকে কোনোবাই ৰাস্তাতে এটেণ্ডেঞ্চ দি থাকে কিন্তু তাত লোকেশ্যনটো টেগ কৰে 2 নম্বৰ ৱাৰ্ডৰ গতিকে এনেকৈ কোৱাত হেডমাষ্টাৰে যদি হেডমাষ্টাৰে এছিষ্টেণ্টবিলাক ক'ব যায় তেনেহ'লে হেডমাষ্টাৰক বেয়া পায় আমিও চাই আছোঁ এই কেতিয়াও মানে সদায় সিহঁতৰ যে 9জন ষ্টাফৰ ভিতৰত 3-4জনহে প্ৰাৰ্থনা সময়ত উপস্থিত থাকে বাকীবিলাক নাথাকে কেতিয়াবা মিড ডে মিল নোহোৱাৰ আগতে সিহঁতে গুচি যায় সেইবিলাক ক'লে হেডমাষ্টাৰ বেয়া গতিকে আমি যেতিয়া আমাৰ SMCৰ মিটিংবিলাক হৈ থাকোঁতে আমি SMCৰ সভাপতিৰ পৰা গম পালোঁ যে তেখেতে প্ৰীতিলতাৰ এগেইনষ্টত এটা কমপ্লেইনো দিছে এই কমপ্লেইনটোও দিছে আমাৰ হাতত তাৰপিছত কোনো SMCৰ যিটো নিয়ম মানে এটা যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা নিয়ম বান্ধি দিছে যে SMCত সেইবিলাক মানুহেই থাকিব পাৰে যিজনৰ ল'ৰা ছোৱালী স্কুলত পঢ়া শুনা কৰে গতিকে SMCৰ মিটিঙত
কোনো ছাত্ৰ সংগঠন বা কোনো মিডিয়া লৈ যাব নোৱাৰে। এখেতে কি কৰিলে, এই হেডমাষ্টাৰৰ এগেইনষ্টে যেতিয়া হেডমাষ্টাৰে অভিযোগখন দিলে, তেতিয়া সেই বিভিন্ন ছাত্ৰ সংগঠন মাতি আৰু কিছুমান ৰিপৰ্টাৰ মাতি আনি তেওঁ এটা প্ৰেছ মিট দিলে। সেই প্ৰেছ মিটৰ ওপৰত ভিত্তি কৰি প্ৰধান শিক্ষকজনক ছাছপেণ্ড কৰিলে, নিলম্বিত কৰিলে। গতিকে মোৰ কথা হ'ল, যদি প্ৰধান শিক্ষকৰ যদি দোষ আছে, তেনেহ'লে ডিপাৰ্টমেণ্টেলি আহি তদন্ত কৰি তেখেতকো শাস্তি দিয়ক, আৰু প্ৰীতিলতাৰ যিখিনি আছে এইখিনিও শাস্তি দিব লাগে, তেখেতকো ইয়াৰ পৰা বিতৰণ কৰি দিব লাগে। গতিকে আমি ৰাইজৰ হৈ আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰোঁ যে দুটা ফৌজৰ মাজত যুঁজ লাগিছে। গতিকে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে নষ্ট নহয়, আৰু ইহঁতক ল'ৰা ছোৱালীৰ ভৱিষ্যত লৈ যাতে হেতালি নকৰে, নহ'লে মানে হেডমাষ্টাৰে হওক আৰু কি কয় এছিষ্টেণ্ট টিচাৰবিলাক হওক, আমি ৰাইজে কিন্তু এৰি নিদিওঁ।